हेलो गाइस वेलकम टू माय यूट्यूब चैनल लार्निंग विथ बिटू। आज मैं विशेष এটা নিউজক লৈ পেলাই ভিডিওটো আগবঢ়াবলৈ লৈছো। বহুত দিন হৈছে মই ভিডিও আগবঢ়োৱা নাই। আমি সকলোৱে অপেক্ষা কৰি আছিলো যে মেট্ৰিক পৰীক্ষা কেতিয়া দিব। সেয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দি গ'ল। এতিয়া আমি সকলোৱে অপেক্ষাৰত হৈ আছিলো যে হায়াৰ সেকেন্ডাৰী ৰিজাল্ট কেতিয়া দিব। এতিয়া শিক্ষা মন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে তেখেতৰ যি অফিচিয়েল ৱেবসাইট আছে টুইটাৰত তাত আগবঢ়াইছে যে হায়াৰ সেকেন্ডাৰী পৰীক্ষা কেতিয়া দিব তাৰ ওপৰত এটা টুইট কৰিছে। মই দেখাবলৈ লৈছো সেই টুইটটো। এটো চাব পাৰিছে। এটো ৰনোজ পেগু, এটো ডক্টৰ ৰনোজ পেগু এডুকেশ্যন মিনিষ্টাৰ। ইয়াত চক এটো আগবঢ়াইছে 30 মিনিটৰ আগত আগবঢ়াইছে ৰনোজ পেগু মোদী কি পৰিবাৰ। এটো চক 30 মিনিটস আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল আসাম চমুকৈ AHSCC will declare Assam HS exam result 2024 tomorrow at 9 AM গতিকে কাইলৈ অৰ্থাৎ 9 বজাৰ লগে লগে যি হায়াৰ সেকেন্ডাৰী পৰীক্ষা আছে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। দা অফিচিয়েল press related will be issued at 7 AM. best wishes to all the candidates সকলোবিলাক ক্যান্ডিডেটকে উইশ কৰিছে। এটো ডক্টৰ এটো এডাৰেট হিমন্ত বিশ্ব শৰ্মা চক এটো অফিচিয়েল একাউন্ট হয়। অফিচিয়েল একাউন্টত যেহেতু ঘোষণা কৰিছে আপোনালোকে কেনেদৰে চাব পাৰিব এটো তাৰ বিষয়ে মই কৈছো। যি অফিচিয়েল ৱেবসাইট আছে গুগলত আপোনালোকে ক্ৰমত গৈ পেলাই AHSCC আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল তাৰ যোগেদি আপোনালোকে চাব পাৰিব বা আপোনালোকে প্লে ষ্টৰত উপলব্ধ আছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল 2024 ৰিজাল্টস বুলি এটা এপ আছে। সেই এপটোত আপোনালোকে ৰোল নাম্বাৰ আৰু যি চেণ্টাৰ নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে সাবমিট কৰিলে যেহেতু ৰিজাল্ট চাব পাৰিব। আপোনালোকে যেহেতু ক্ৰমত সকলোৱে যেহেতু হেতু সাৰ্চ কৰে আমি দেখা পাওঁ যে লোডিং দেখায় গতিকে আপোনালোকে প্লে ষ্টৰৰ যিটো এপ আছে এই অফিচিয়েল এপটোত আপোনালোকে চাব ৰিজাল্ট আৰু যি সকল ক্যান্ডিডেটে 2024 বৰ্ষৰ এই হায়াৰ সেকেন্ডাৰী পৰীক্ষাত উত্তীৰ্ণ দিছিলে তেওঁলোকৰলৈ শুভকামনা থাকিল যাতে তেওঁলোকৰ ৰিজাল্ট ভাল হয়। আৰু যি সকলৰ ৰিজাল্ট কেনেকুৱা হৈছেনো কাইলৈ কমেন্ট বক্সত কমেন্ট কৰি জনাব। আজিলৈ ভিডিওটো ইমানে আছিলে। ধন্যবাদ। জয় অসম।